নমস্কাৰ এডুকেটৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ এই ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো পোনপ্ৰথমে চাওক। পোনপ্ৰথমে ভিডিঅ'টোৰ স্ক্ৰীনত এখন নটিচ চাগে আপোনালোকে দেখা পাইছে। হয় নিশ্চয় ঠিকেই ধৰিছে, এখন খুব এটা ইম্পৰ্টেণ্ট নটিচ অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে। আৰু বিষয়টো হৈছে কি, এই নটিচখনৰ মই কৈ দিব বিচাৰিছোঁ আপোনালোকক, ৰি-ৰেজিষ্টাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ দ্য বেটাৰ জব অপৰচুনিটিজ। ঠিক আছে, যিহেতু আমি সকলোৱে গম পাওঁ নিশ্চয়, অহা কাইলৈ অৰ্থাৎ 15 আগষ্ট নিশা 12 বজাৰ আগতেই আমাক কি কৰিবলৈ কোৱা হৈছিল, ৰি-ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ 2 জানুৱাৰী অৰ্থাৎ 2024 2 জানুৱাৰীৰ আগত অৰ্থাৎ 2023 বা তাৰ আগত যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকক আকৌ কি কৰিব কোৱা হৈছিলে, ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কোৱা হৈছিলে। আৰু তাৰ বাবে অসম চৰকাৰে এটা ডেটো নিৰ্ধাৰণ কৰি দিছিল অৰ্থাৎ 15 আগষ্ট। যিহেতু ডেটটো তেওঁলোকে নিৰ্ধাৰণ কৰিব লগা এইটো কাৰণেই হৈছিল, যিহেতু বহুত কেণ্ডিডেটে কি হৈছিলে, ৰি-ৰেজিষ্ট্ৰেশ্যনটো ইম্পৰ্টেণ্ট নহয় বুলি ভাবিছিলে, যিহেতু তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিয়ে থোৱা হৈছে। সেইটো কাৰণে অসম চৰকাৰে 15 আগষ্ট যিটো ডেট এটা ডিক্লেয়াৰ কৰি দিছিলে, ইয়াৰ আগতে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বুলি। কিন্তু এতিয়া এই নটিচখনত তেওঁলোকেই পুনৰ জনাইছে যে ৰি-ৰেজিষ্ট্ৰেশ্যন যিটো প্ৰচেছ আছে সেইটো তেওঁলোকে এক্সটেণ্ড কৰিলে 31 ডিচেম্বৰলৈকে। আপোনালোকে নটিচখনত দেখিছেই, তলৰ চেণ্টেন্সটো চাওক, এক্সটেণ্ডেড আপ টু 31 ডিচেম্বৰ 2024। গতিকে 31 ডিচেম্বৰ 2024লৈকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ তেওঁলোকে কি কৰিলে, এক্সটেণ্ডেড কৰি দিলে ডেটটো। কিন্তু তাৰ মাজতো এটা কথা, যিসকলে ভাবি আছে 31 ডিচেম্বৰ অৰ্থাৎ এতিয়াও ভালেমান দিন আছে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ, গতিকে তেওঁলোকক ক'ব বিচাৰিছোঁ যে যিমান সোনকালে পাৰে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰি লওক। আৰু বিশেষকৈ সেইসকল কেণ্ডিডেট যিসকলে এইবাৰ ADRE 3rd আৰু 4th গ্ৰেডৰ এক্সামত বহিব বা আছাম পুলিচৰ যিসকলে এইবাৰ এক্সাম দিব, তেওঁলোকে এডমিট অহাৰ আগতে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক, তেওঁলোকৰ কাৰণে ভাল হ'ব। আৰু তলত ইয়াত যিহেতু নটিচখনত তলত লিখিয়ে দিছে এটা পইণ্ট, ইফ ইউ হেভ নট য়েট ৰি-ৰেজিষ্টাৰ্ড টু আপডেট ইয়ৰ প্ৰফাইল টু গ্ৰেব বেটাৰ এমপ্লয়মেণ্ট অপৰচুনিটিজ। ঠিক আছে, যদি আপোনালোকে এতিয়ালৈকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা নাই, যিসকলে 2023 বা তাৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেওঁলোকে বৰ্তমান ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেওঁলোকক সোনকালে কৰি ল'বলৈ কৈছে। আৰু ওপৰত এটা পইণ্ট দিছে চাওক, কেণ্ডিডেটছ ৰেজিষ্টাৰ্ড বিফ'ৰ 2 জানুৱাৰী 2024 in employment exchanges of Assam are requested for re-registration through Seva Setu portal as soon as possible। সেইটো কথাই কৈছে, যিসকলে 2 জানুৱাৰী আগত অৰ্থাৎ 1 জানুৱাৰীলৈকে 2024ৰ 1 জানুৱাৰীলৈকে যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকে আকৌ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু 2024ৰ 2 জানুৱাৰীৰ পিছত যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে এমপ্লয়মেণ্ট এক্সচেঞ্জত তেওঁলোকে ৰি-ৰেজিষ্ট্ৰেশ্যন নকৰিলে হ'ব। কথাটো হ'ল এনেকুৱা যে ৰি-ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে বহুতে ভাবিব পাৰে ৰি-ৰেজিষ্ট্ৰেশ্যন আৰু ৰিনিউৱেল প্ৰচেছটো একে নহয়। কিন্তু ৰি-ৰেজিষ্ট্ৰেশ্যন হৈছে য'ত নেকি অসম চৰকাৰে এই সেৱা সেতু পৰ্টেলটোত গৈ তেওঁলোকে কি কৰিছে, আমি যিহেতু প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে তাত কিছুমান কি হৈছিলে, আমাৰ আপডেট হোৱা নাছিলে সেই পৰ্টেলটোত, এডুকেশ্যন ডকুমেণ্টছৰ পৰা আদি কৰি কিছুমান বস্তু সেই পৰ্টেলটোত কি হৈছিলে তেতিয়ালৈকে কমপ্লিটলি আপডেট হোৱা নাছিল, যিহেতু আগতে অফলাইন প্ৰচেছ আছিলে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনৰ। আৰু তাৰপিছতে অনলাইন যিহেতু তেওঁলোকে কৰিছে, গতিকে তাত বহুতো কিছু আপডেট কৰা নাছিলে সেই পৰ্টেলটোত। এতিয়া লাহেকৈ যেতিয়া তেওঁলোকে সেই বস্তুবোৰ আপডেট কৰিব ল'লে সেই পৰ্টেলটোত, তেতিয়া কি হ'ল, এই ৰি-ৰেজিষ্ট্ৰেশ্যনৰ কথাটো আহি পৰিল। আপোনালোকে চাগে ভাবিব পাৰে আমি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, আকৌ ৰি-ৰেজিষ্ট্ৰেশ্যন কিয় কৰিব লাগে? সেইবাবে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, যিহেতু এই পৰ্টেলটোত কি হ'ল, আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেতিয়ালৈকে এই পৰ্টেলটোত সকলোখিনি আপডেট অসম চৰকাৰে কৰা নাছিল। এতিয়া যেতিয়া তেওঁলোকে সকলোখিনি আপডেট কৰিলে, এতিয়া আকৌ পুনৰ আপোনালোকৰ বায়'ডাটা অৰ্থাৎ আপোনালোকৰ এডুকেশ্যন ডকুমেণ্টছৰ পৰা আদি কৰি আৰু কিছুমান বস্তু এড কৰিলে এই পৰ্টেলটোত, সেইবাবে আকৌ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ৰিনিউৱেল প্ৰচেছ যিটো আছে ৰিনিউ কৰাটো, সেইটো কি হ'ল 3 ইয়াৰ্ছৰ পিছত কৰা হয়, 3 বছৰ মূৰে মূৰে সেইটো ৰিনিউৱেল কৰা হয়। সেইটো আপোনালোকে ভালকৈ মন দিব এই কথাটো। গতিকে ৰি-ৰেজিষ্ট্ৰেশ্যন আৰু ৰিনিউৱেল প্ৰচেছ এই দুটা একেই নহয়। গতিকে যিসকলে এতিয়াও ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকক পুনৰ ক'ব বিচাৰিছোঁ, তেওঁলোকে সোনকালে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰি লওক। আৰু আপকামিং যিবোৰ এক্সাম আহি আছে, অনাগত যিবোৰ পৰীক্ষা আহি আছে, সেই পৰীক্ষাবোৰ দিবলৈ হ'লেও ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। গতিকে বেছি পিছুৱাই নাথাকিব আপোনালোকে, যিসকলে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা নাই এতিয়া সোনকালে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰি লওক। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ' আপডেটসমূহ মই আপোনালোকক সময়ে সময়ে দি থাকিব পাৰোঁ।